মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ জীৱনত আহিব নেকি ডাঙৰ পৰিৱৰ্তন? টকা পইচা, প্ৰেম, কেৰিয়াৰ কোনটো ক্ষেত্ৰত আপোনাৰ ভাগ্য উজ্জ্বল হ'ব? নে কিছুমান গোপন সাৱধানবাণী আছে যাক আপুনি অৱহেলা কৰিব নোৱাৰিব? এই মাহত এটা গুৰুত্বপূৰ্ণ গ্ৰহণীয় পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব পাৰে। আপুনি আচৰিত টাৰ্ণিং পইণ্ট হ'ব। যদি আপুনি বৃশ্চিক ৰাশিৰ তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি মই ক'বলৈ গৈ আছোঁ মাৰ্চ মাহৰ সম্পূৰ্ণ বিশ্লেষণ, শুভ তাৰিখ, শুভ ৰং, ধন লাভৰ যোগ আৰু প্ৰেমৰ গোপন সংকেত। ভিডিঅ'টো স্কিপ নকৰিব, আপোনাৰ ভাগ্যৰ সৈতে এই ভিডিঅ'টো জড়িত থাকিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ কেৰিয়াৰ আৰু ব্যৱসায়। মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাহ। এই সময়ছোৱাত আপোনাৰ ভিতৰুৱা শক্তি, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু নেতৃত্ব গুণৰ পৰীক্ষা হ'ব। ধৈৰ্য ৰাখিলে এই মাহত ভৱিষ্যতৰ বাবে মজবুত ভেটি গঢ়িবলৈ সক্ষম হ'ব। মাহৰ আৰম্ভণি মানে 1 পৰা 10 মাৰ্চ, মাহৰ আৰম্ভণিত কামত অলপ ধীৰ গতি দেখা যাব পাৰে, আপোনাৰ স্পীড কম থাকিব পাৰে। আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱত ভুল যোগাযোগ বা ইমেইল বা নথিপত্ৰত গণ্ডগোল হ'ব পাৰে, গতিকে সাৱধান থাকিব। নতুন চাকৰি আবেদন বা নতুন ব্যৱসায়ত চুক্তি সাৱধানতাৰে কৰক। সহকৰ্মীৰ সৈতে বুজাবুজি স্পষ্ট ৰাখক। এই সময়ত পুৰণি কাম শেষ কৰা আৰু পৰিকল্পনা পুনৰ পৰীক্ষা কৰা উত্তম হ'ব। মাহৰ মাজভাগ 11 পৰা 20 মাৰ্চ, এই সময়ছোৱাত কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন আৰম্ভ হ'ব। আপোনাৰ পৰিশ্ৰম উচ্চপদস্থ ব্যক্তিয়ে লক্ষ্য কৰিব। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিনীয়া প্ৰকল্প আগবাঢ়িব। যিসকলে চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবে এই সময়খিনি ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন গ্ৰাহক লাভ হ'ব পাৰে। মাৰ্কেটিং বৃদ্ধি কৰিলে লাভ হ'ব। অনলাইন ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে, কিন্তু ডাঙৰ ইনভেষ্টৰ মাহৰ শেষলৈকে পিছুৱাই থওক। মাহৰ শেষভাগ 21 পৰা 31 মাৰ্চ, মাহৰ শেষত আপোনাৰ কামৰ গতি বৃদ্ধি পাব। আটাইতকৈ ভাল সময় প্ৰমোচন বা নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। বিদেশ সংক্ৰান্ত কামত শুভ সংবাদ আহিব পাৰে। ব্যৱসায়িক লাভৰ বৃদ্ধি হ'ব। এই সময়ছোৱাত আত্মবিশ্বাস বেছি থাকিব আৰু আপোনাৰ সিদ্ধান্ত সঠিক হোৱাৰ সম্ভাৱনা অধিক আছে। ব্যৱসায়ীসকলৰ বাবে বিশেষ বাৰ্তা, নতুন পাৰ্টনাৰশ্বিপ কৰাৰ আগতে লিখিত চুক্তি কৰক। ষ্টক বা ডাঙৰ ইনভেষ্টৰ আগতে বিশ্লেষণ কৰি ল'ব। সামাজিক যোগাযোগ মাধ্যম ব্যৱহাৰ কৰি ব্যৱসায় আগবঢ়াওক। খাদ্য, মেডিকেল, শিক্ষা, কনষ্ট্ৰাকশ্যন বা অনলাইন প্লেটফৰ্ম সংক্ৰান্ত ব্যৱসায়ত বিশেষ লাভৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে অফিচত পলিটিক্সৰ পৰা দূৰত থাকক। সময়মতে কাম সম্পূৰ্ণ কৰক। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সন্মান বজাই ৰাখক। মাহৰ শেষৰ ফালে আপোনাৰ কামৰ প্ৰশংসা পাব পাৰে। সতৰ্কতা, আৱেগিকভাৱে সিদ্ধান্ত নল'ব। সহকৰ্মীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিব। খৰধৰ কৰি চাকৰি সলনি কৰিবলৈ নিবিচাৰিব। চূড়ান্ত ফলাফল, মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ত আৰম্ভণিত অলপ বাধা আহিলেও শেষত সফলতা আৰু উন্নতি নিশ্চিত। ধৈৰ্য প্লাছ পৰিকল্পনা প্লাছ কঠোৰ পৰিশ্ৰম সমান সফলতা লাভ কৰিব। এতিয়া আহিছোঁ ধন সম্পত্তি মানে টকা পইচা। মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব। এই মাহত ধন আহিব, কিন্তু ধন ধৰি ৰাখিবলৈ বুদ্ধি আৰু পৰিকল্পনাৰ অতি প্ৰয়োজন। আৰম্ভণিত সাৱধান থাকিব লাগিব। মাজভাগত স্থিৰতা আৰু শেষৰ ভাগত লাভৰ সম্ভাৱনা দেখা যায়। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চ, মাহৰ প্ৰথম ভাগত টকা পইচাৰ লেনদেনত সাৱধান থাকিব লাগিব। আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱত ভুল ট্ৰাঞ্জেকশ্যন, কাগজ-পত্ৰত গণ্ডগোল বা পুৰণি দেনা পাওনা বিষয় উত্থান হ'ব পাৰে। অনলাইন পে'মেণ্ট কৰাৰ আগতে দুবাৰ চেক কৰক। বন্ধুক টকা ধাৰ দিয়াৰ আগতে চিন্তা কৰিব। নতুন ইনভেষ্ট খৰধৰ কৰি নকৰিব। এই সময়ত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো উত্তম হ'ব। মাহৰ মাজভাগ 11 পৰা 20 মাৰ্চ, এই সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত স্থিৰতা আহিব। চাকৰিজীৱীসকলে নিয়মিতভাৱে ইনকাম লাভ কৰিব। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি হ'ব পাৰে। পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগ মানে ছাইড ইনকাম আহিব পাৰে। অনলাইন কাম, কনষ্ট্ৰাকশ্যন বা ফিল্মছ আদিত লাভৰ সম্ভাৱনা আছে। মাহৰ শেষভাগ 21 পৰা 31 মাৰ্চ, এই সময়ছোৱাত আপোনাৰ ধন ভাগ্য শক্তিশালী হ'ব। আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা পাব। নতুন প্ৰকল্পৰ পৰা ইনকাম হ'ব। ব্যৱসায়ত লাভ বৃদ্ধি হ'ব।
এই সময়ত ইনভেষ্ট কৰিব পাৰি, কিন্তু দীৰ্ঘম্যাদী পৰিকল্পনালৈ আগবাঢ়ক। ষ্টক মাৰ্কেট বা ডাঙৰ সম্পত্তি কিনাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। সম্পত্তি সংক্ৰান্ত বিষয়ে ঘৰ, মাটি, গাড়ী কিনাৰ চিন্তা থাকিলে মাহৰ শেষৰ ফালে শুভ সময়। পৰিয়ালৰ নামত সম্পত্তি লেনদেনৰ কাগজ-পত্ৰ ভালদৰে চাওক। যৌথ সম্পত্তি ভুল বুজাবুজি এৰাই চলিব। পুৰণি সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত ভাল দাম পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক পৰামৰ্শ: 30% ইনকাম আপুনি সঞ্চয় কৰক। অপ্ৰয়োজনীয় খৰচ কমাই কৰক। ঋণ লোৱাৰ আগতে আয়-ব্যয় তালিকা তৈয়াৰ কৰক। বীমা বা সুৰক্ষা ইনভেষ্টৰ কথা ভাবিব পাৰে। কি নকৰিব: খৰধৰ কৰি কোনো ইনভেষ্ট নকৰিব। আৱেগিকভাৱে খৰচ নকৰিব। লোকৰ কথা শুনি টকা নলগাব। সামগ্ৰিক ফলাফল: মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে ধনৰ ক্ষেত্ৰত স্থিৰতা আৰু শেষৰ ভাগত লাভৰ সময়। আৰম্ভণিত অলপ সাৱধানতা থাকিলেও মাহটো আপোনাৰ বাবে লাভদায়ক হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত গভীৰ অনুভূতি, আৱেগ আৰু আত্ম উন্মোচনৰ সময়। এই মাহত আপোনাৰ প্ৰেম জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। সঠিক যোগাযোগ আৰু ধৈৰ্য ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চ। আৰম্ভণিতে অলপ ভুল বুজাবুজি হ'ব পাৰে। বুধ গ্ৰহৰ প্ৰভাৱত সৰু কথাত ডাঙৰ তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে কথা কওঁতে আৱেগ নিয়ন্ত্ৰণ কৰক। পুৰণি বিষয় উত্থাপন নকৰিব। সন্দেহ এৰাই চলক। বিশ্বাস বৃদ্ধি কৰক। যদি আপুনি অবিবাহিত তেন্তে পুৰণি কোনো ব্যক্তিৰ পুনৰ জীৱনত আহিব পাৰে। মাহৰ মাজভাগত 11 পৰা 20 মাৰ্চ। এই সময়ছোৱাত প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। একেলগে ভ্ৰমণ বা সময় কটোৱাৰ সুযোগ। সম্পৰ্কত নতুন বুজাবুজি আৰু গভীৰতা থাকিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমলৈ পৰিৱৰ্তন হ'ব পাৰে। এই সময়ত হৃদয়ৰ কথা প্ৰকাশ কৰাৰ বাবে শুভ সময়। মাহৰ শেষ ভাগ 21 পৰা 31 মাৰ্চ। মাহৰ শেষত সম্পৰ্ক অধিক স্থিৰ আৰু শক্তিশালী হ'ব। দাম্পত্য জীৱনত শান্তি বৃদ্ধি পাব। ভুল বুজাবুজি আঁতৰিব। বিবাহ সংক্ৰান্ত আলোচনা আগবাঢ়িব পাৰে। যিসকলৰ মাজত দূৰত্ব আছিল তেওঁলোকৰ পুনৰ একেলগ হ'ব পাৰিব। বিবাহিত জীৱনৰ বাবে সংগীৰ মতামতক সন্মান কৰক। আৰ্থিক বিষয়ত খোলাখুলিকৈ আলোচনা কৰক। একেলগে সময় কটোৱাটো অতি গুৰুত্বপূৰ্ণ। অহংকাৰ এৰিলে সম্পৰ্ক দীঘলীয়া আৰু সুখময় হ'ব। অবিবাহিতসকলৰ বাবে মাৰ্চ 2026 এই সময়ছোৱাত প্ৰেমৰ বাবে শুভ হ'ব। সামাজিক অনুষ্ঠানত নতুন চিনাকি লাভ হ'ব পাৰে। হৃদয়ৰ কথা প্ৰকাশ কৰিবলৈ ভয় নকৰিব, কিন্তু খৰধৰ কৰি প্ৰতিশ্ৰুতি নিদিব। সতৰ্কতা: সন্দেহ আৰু অধিক নিয়ন্ত্ৰণ এৰাই চলক। পুৰণি ভুলৰ বাবে সংগীক দোষাৰোপ নকৰিব। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি স্পষ্ট সম্পৰ্ক নষ্ট নকৰিব। সহজ উপায়: শুক্ৰবাৰে বগা ফুল দান কৰক। ওম শ্ৰীং শ্ৰীং শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। সংগীৰ সৈতে সময় কটাওক আৰু মৰম প্ৰকাশ কৰক। চূড়ান্ত ফলাফল: মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আৰম্ভণি অলপ মানসিক চাপ থাকিলেও মাজভাগ আৰু শেষভাগত অত্যন্ত শুভ হ'ব। বিশ্বাস, ধৈৰ্য আৰু খোলাখুলিকৈ যোগাযোগ এই মাহটো আপোনাৰ সুখময় কৰি তুলিব। এতিয়ালৈকে যি কথা শুনিলে সেয়া যদি আপোনাৰ জীৱনৰ সৈতে মিল পাইছে তেন্তে কমেণ্টত জয় মংগল লিখি জনাওক আৰু ভিডিঅ'টো লাইক কৰি ৰাখক যাতে ইতিবাচক শক্তি আপোনাৰ লগত মিল খায়। এতিয়া আহিছোঁ পৰিয়াল আৰু ঘৰ গৃহস্থ। মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে পৰিয়াল জীৱনত কিছু উত্থান পতন থাকিলেও শেষৰ ফালে শান্তি আৰু সমন্বয় স্থাপন হ'ব। এই মাহত আপোনাৰ ভূমিকা সমন্বয়কাৰী হিচাপেও গুৰুত্বপূৰ্ণ হ'ব। ধৈৰ্য আৰু বুজাবুজিয়ে ঘৰখনক সুখময় কৰি তুলিব। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চ। সৰু সৰু ভুল বুজাবুজি বা মতভেদ দেখা দিব পাৰে। কোৱাৰ ধৰণে আপুনি সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ আগত কটু ভাষা ব্যৱহাৰ নকৰিব। সিদ্ধান্ত লোৱাৰ আগতে সকলোৰে মতামত লওক। পুৰণি বিষয় পুনৰ উত্থাপন নকৰিব। এই সময়ত বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। মাহৰ মাজভাগত 11 পৰা 20 মাৰ্চ। এই সময়ছোৱাত ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ পাব। কোনো শুভ অনুষ্ঠান বা সামাজিক মিলন হ'ব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আপোনাৰ পৰামৰ্শ আৰু সহানুভূতিয়ে ঘৰখনত শান্তি আনিব। মাহৰ শেষৰ ফালে 21 পৰা 31 মাৰ্চ। মাহৰ শেষৰ ফালে পৰিয়ালত স্থিৰতা আৰু সুখ শান্তি বৃদ্ধি পাব। পুৰণি ভুল বুজাবুজি সমাধান হ'ব। ঘৰ সংক্ৰান্ত নতুন সিদ্ধান্ত যেনে মেৰামতি, কিনা বেচা এইখিনি সম্ভৱ।
তাৰপিছত আহিছোঁ আপোনাৰ শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ মাহ। এই সময়ছোৱাত মনোযোগ, একাগ্ৰতা আৰু ধৈৰ্য অতি প্ৰয়োজন। সঠিক পৰিকল্পনা কৰিলে তাৰ ফলাফল নিশ্চিতভাৱে লাভ কৰিব। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চৰ ভিতৰত আপোনাৰ মন অলপ অস্থিৰ থাকিব পাৰে। বুধ গ্ৰহৰ প্ৰভাৱত মনোযোগ কমি যোৱা বা পঢ়া বিষয়ত মনত নথকা বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে। নিয়মিত ৰুটিন তৈয়াৰ কৰক। পুৰণি অধ্যায় পুনৰাবৃত্তি কৰি থাকক। মোবাইল আৰু সামাজিক মাধ্যমৰ পৰা দূৰত থাকিব। এই সময়ত নতুন বিষয় আৰম্ভ কৰাৰ পৰা অধিক পুনৰাবৃত্তিত গুৰুত্ব দিয়াটো অতি ভাল হ'ব। মাহৰ মাজভাগ 11 পৰা 20 মাৰ্চ। এই সময়ছোৱাত একাগ্ৰতা বৃদ্ধি পাব। কঠিন বিষয় সহজে বুজিব পাৰিব। শিক্ষকৰ পৰা সহায় লাভ কৰিব। পৰীক্ষাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময়ছোৱা শুভ। মাহৰ শেষ ভাগ 21 পৰা 31 মাৰ্চ। মাহৰ শেষৰ ফালে ফলাফল অনুকূল হ'ব। পৰীক্ষাত ভাল নম্বৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰজেক্ট বা প্ৰেজেণ্টেশ্যনত সফলতা লাভ কৰিব। বৃত্তি বা নতুন সুযোগ পাব। এই সময়ত আত্মবিশ্বাস বেছি থাকিব আৰু অধ্যৱসায়ৰ ফল লাভ কৰিব। উচ্চ শিক্ষা আৰু বিদেশ যোগ। বিদেশত পঢ়াৰ আবেদন কৰিলে ইতিবাচক সংবাদ আহিব পাৰে। নতুন কোৰ্চ আৰম্ভ কৰাৰ চিন্তা থাকিলে মাহৰ শেষৰ ফালে ভাল সময়। সতৰ্কতা, এলেহুৱা ভাৱ নকৰিব। শেষ মুহূৰ্তত পঢ়িবলৈ বাচ্ছাই নাথাকিব। বন্ধু বান্ধৱৰ প্ৰভাৱত সময় নষ্ট নকৰিব। সহজ উপায়, বুধবাৰে সেউজীয়া বস্তু দান কৰক। ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। প্ৰতিদিনে পঢ়াৰ আগতে 5 মিনিট ধ্যান কৰক। বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰম্ভণিত অলপ বিভ্ৰান্তি থাকিলেও মাজভাগ আৰু শেষভাগ অত্যন্ত শুভ হ'ব। নিয়মিত অধ্যৱসায়, একাগ্ৰতা হোৱা নিশ্চিত ফলাফল লাভ কৰিব। এতিয়া আহিছোঁ স্বাস্থ্য আপোনাৰ কেনেকুৱা যাব মাৰ্চ মাহত। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চৰ ভিতৰত আপোনাৰ অস্থিৰতা, টেনশ্যন বা মূৰৰ বিষ হ'ব পাৰে। দেৰিকৈ শোৱালৈকে বাচ্ছাই নাথাকিব। মোবাইল ফোন ব্যৱহাৰ কমক। হালধীয়া গৰম পানী খাব পাৰে। পেটৰ সমস্যা, এচিডিটিৰ পৰা সাৱধান থাকক। মাহৰ মাজভাগ 11 পৰা 20 মাৰ্চ। এই সময়ছোৱাত শক্তি লাহে লাহে বাঢ়িব। ব্যৱসায়, ব্যায়াম আৰম্ভ কৰাৰ শুভ সময়। আপোনাৰ ডায়েট কণ্ট্ৰল কৰিলে লাভ হ'ব। পুৰণি ৰোগ থাকিলে উন্নতি দেখা যাব। মানসিক শান্তিৰ বাবে প্ৰাণায়াম আৰু ধ্যান অতি উপকাৰী হ'ব। শেষৰ ফালে 21 পৰা 31 মাৰ্চ। মন প্ৰফুল্ল থাকিব। শাৰীৰিক শক্তি বৃদ্ধি পাব। বাহিৰত ঘূৰা ফুৰাৰ সুযোগ পাব, কিন্তু অধিক পৰিশ্ৰম নকৰিব। বিশ্ৰামৰ সময় নিশ্চিত কৰক। বিশেষ সতৰ্কতা, অতিৰিক্ত চিন্তা নকৰিব। তেল, মছলা আৰু ফাষ্টফুড এৰাই চলক। নিয়মিত স্বাস্থ্য পৰীক্ষা এৰিব লাগিব। যিসকলে উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা পুৰণি ৰোগত ভুগি আছে তেওঁলোকে নিয়মিত ঔষধ খাওক আৰু ডাক্তৰৰ পৰামৰ্শ লওক। সহজ উপায়, সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰিব। প্ৰতিদিনে 20 মিনিট খোজকাঢ়িব। বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত আৰম্ভণিতে মানসিক চাপ থাকিলেও শেষৰ ভাগত সুস্থতা আৰু শক্তি বৃদ্ধি হ'ব। শান্ত মন, সঠিক খাদ্যৰ অভ্যাস, নিয়মিত ব্যায়ামে আপোনাক সুস্থ জীৱন দিব। তাৰপিছত হৈছে আপোনাৰ শুভ তাৰিখ, বাৰ আৰু ৰং। এই মাৰ্চ মাহত আপোনাৰ শুভ তাৰিখ হৈছে 3, 9, 12, 18, 21, 27 আৰু 30। নতুন কাম আৰম্ভ কৰিব পাৰে। ইণ্টাৰভিউ বা মিটিং, ইনভেষ্ট বা চুক্তি স্বাক্ষৰ, প্ৰেমত প্ৰস্তাৱ বা বিবাহত আলোচনা, এই তাৰিখবোৰত শুভ ফলাফল লাভ পোৱাৰ সম্ভাৱনা বেছি আছে। শুভ বাৰ, বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল, সেয়ে মংগলবাৰ আটাইতকৈ শুভ। ৰবিবাৰ সফলতাৰ দিন। বৃহস্পতিবাৰ ধন আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ। এই দিনবোৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। শুভ ৰং ৰঙাই আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি কৰিব। মেৰুন শক্তি স্থিতিশীলতা বঢ়াব। হালধীয়া সৌভাগ্য আৰু ইতিবাচক শক্তি দিব। সেউজীয়া মানসিক শান্তি দিব। গুৰুত্বপূৰ্ণ কামৰ দিনত এই ৰঙৰ কাপোৰ পিন্ধিলে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 9। বৃশ্চিক ৰাশিৰ বাবে মঙলবাৰ আৰু ৰঙা ৰং বিশেষ ভাগ্যদায়ক। শুভ তাৰিখত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে সফলতাৰ সম্ভাৱনা অধিক আছে। শেষত ক'বলৈ গ'লে মাৰ্চ 2026 বৃশ্চিক ৰাশিৰ বাবে আৰম্ভণিত অলপ পৰীক্ষাৰ সময়, কিন্তু শেষৰ ফালে নিশ্চিত উন্নতি আৰু সফলতা আছে। ধৈৰ্য ৰাখক, সঠিক সিদ্ধান্ত লওক আৰু নিজৰ অন্তৰ্দৃষ্টিত বিশ্বাস ৰাখক। মঙলবাৰ আৰু ৰঙা ৰং আপোনাৰ বাবে বিশেষ শুভ, এই কথাটো মনত ৰাখিব। শুভ তাৰিখত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰক। যদি আপুনি
নিজৰ ব্যক্তিগত জন্ম তাৰিখ অনুসৰি বিশ্লেষণ বিচাৰে তেন্তে কমেণ্টত নিজৰ DOB, টাইম আৰু প্লেচ লিখি দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পৰৱৰ্তী ৰাশিফলত। তেতিয়ালৈকে শক্তিশালী থাকক, ইতিবাচক থাকক আৰু নিজৰ ভাগ্য নিজে গঢ়ি লওক। ধন্যবাদ।